ভাৰতৰ এগৰাকী ক্ৰিকেটাৰ এই ক্ৰিকেটাৰগৰাকীৰ নাম হৈছে সৰফৰাজ খান ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰাৰ পাছতো সৰফৰাজ খানক যিমান সুবিধা দিব লাগিছিল যিমান অপৰচুনিটি দিব লাগিছিল সিমান সুবিধা তেওঁ লাভ কৰা নাছিল ইয়াৰ কাৰণ হৈছিল সিলেক্টৰ প্ৰশিক্ষকসকলে কৈছে যে সৰফৰাজ খানৰ ফিটনেছ সম্পূৰ্ণৰূপে ঠিক নহয় তেওঁ অভাৰৱেট আৰু সেইবাবেই তেখেতক স্থান দিব নালাগে এই কথাখিনি শুনাৰ পাছত সৰফৰাজ খান আৰু তেখেতৰ পিতৃ নৌশাদ খানৰ তৰফৰ পৰা এটা সিদ্ধান্ত লোৱা হয় এই সিদ্ধান্ত হ'ল কঠোৰ পৰিশ্ৰম কৰা নিজৰ ফিটনেছৰ ওপৰত সৰফৰাজ খানে বিগত সময়ত ইমানেই কষ্ট কৰিলে যে 17 কেজি তেখেতৰ ওয়েট কমি গ'ল কেৱল তেখেতে নহয় তেখেতৰ পিতৃ যিগৰাকী তেখেতৰ প্ৰশিক্ষকো হয় নৌশাদ খানৰ তৰফৰ পৰা পুত্ৰৰ সমানে কষ্ট কৰা হ'ল খাদ্যভাস সলনি কৰি দিয়া হ'ল আৰু তাৰ পাছত সৰফৰাজক সাজু কৰা হ'ল ভাৰতীয় ক্ৰিকেট দলৰ কিন্তু ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰাটো ইমান সহজ নহয় সৰফৰাজ খানে 2 বছৰ আগতেই শেষৰ বাৰৰ বাবে ভাৰতীয় দলক টেষ্টত প্ৰতিনিধিত্ব কৰিছিল আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে সৰফৰাজৰ আছিল অন্তিম খেল অৰ্থাৎ ইয়াৰ পাছত ভাৰতীয় টেষ্ট দলত স্থান পোৱা নাছিল এইগৰাকী ক্ৰিকেটাৰ ইয়াৰ পিছত সৰফৰাজে ৰঞ্জী ট্ৰফিটো দুৰ্দান্ত প্ৰদৰ্শন কৰে ইংলেণ্ডৰ বিৰুদ্ধে যি এই দলত তেওঁ প্ৰতিনিধিত্ব কৰিছিল তাতো ভাল প্ৰদৰ্শন কৰে ইমানৰ পাছতো সৰফৰাজে সুবিধা পোৱা নাছিল কিয়নো ভাৰতীয় দলত বৰ্তমান সময়ত সুবিধা পোৱাটো যথেষ্ট জটিল বিশেষকৈ যদি সিলেক্টৰ আৰু প্ৰশিক্ষকে ভাবি লয় যে আপুনি টিমৰ বাবে ফিট নহয় আপোনাৰ ফিটনেছ নাই তেতিয়াহ'লে তেনেকুৱা খেলুৱৈ ভাল খেলিলেও ঘৰুৱা ক্ৰিকেটত প্ৰদৰ্শন কৰিলেও স্থান দিয়া নহয় সৰফৰাজৰ লগতো সেই কথাই হ'ল যেতিয়া ভাৰত আৰু শ্ৰীলংকাৰ মাজত 15 আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া টেষ্টক লৈ দল ঘোষণা কৰা হ'ল এই দলত স্থান নাপালে সৰফৰাজ খানে বিখণ্ড মনেৰে সৰফৰাজ খানে সামাজিক মাধ্যমত নিজৰ ইনষ্টাগ্ৰামত লিখিলে I may not fit in but I will fight with everything I have got অৰ্থাৎ সৰফৰাজ খানে আবেগিক হৈ পোষ্টত লিখিলে যে মই হয়তো ফিট ইন নহ'ব পাৰোঁ বা মই খাপ নাখাব পাৰোঁ কিন্তু মোৰ লগত যি আছে সকলোখিনি ব্যৱহাৰ কৰি মই কষ্ট কৰি যাম সৰফৰাজ খানে এই পোষ্ট কৰাৰ 3 দিনৰ পাছতেই ভাগ্যই ৰূপ সলালে এনেকুৱা এটা ঘটনা সংঘটিত হ'ল এগৰাকী খেলুৱৈ ইনজিউৰ্ড হ'ল আৰু তাৰ পাছত সিলেক্টৰ প্ৰশিক্ষক বাধ্য হৈ পৰিল সৰফৰাজ খানক স্থান দিয়াৰ বাবে কিয়নো ঘৰুৱা ক্ৰিকেটত সৰফৰাজ খানে যি প্ৰদৰ্শন কৰি ৰাখিছে এই প্ৰদৰ্শনৰ পাছত সৰফৰাজ খানক গৌতম গম্ভীৰ অজিত আগাৰকাৰ আদিয়ে তেখেতক অৱহেলা কৰিব নোৱাৰি অৱশেষত সৰফৰাজ খানে ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টেষ্ট মেচৰ বাবে তেখেতে স্থান লাভ কৰিলে আৰু ইয়াৰ পাছতেই 2 বছৰৰ পিছত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিলে আপুনি যেতিয়া কষ্ট কৰে ধাৰাবাহিকভাৱে কষ্ট কৰি যায় নেদেখা জনেও আপোনাক সহায় কৰে ভাগ্যই সৰফৰাজক সহায় কৰে ইয়াৰ ফলত সৰফৰাজ খান এতিয়া মূল দলৰ ভিতৰত অন্তৰ্ভুক্ত হৈ পৰিছে প্ৰশ্ন উত্থাপিত হৈছে যে মূল দলত স্থান পালেও প্লেইং 11ত স্থান পোৱাটো সৰফৰাজ খানৰ বাবে ইমান সহজ নহ'ব কিয়নো টেষ্ট দলত বৰ্তমান সময়ত যথেষ্ট কম্পিটিশ্যন আছে কেইবাগৰাকীও ভাল খেলুৱৈ আছে আৰু তাৰ মাজত সৰফৰাজে নিজৰ স্থান আজৰি আনিব লাগিব আজি আমি আপোনালোকক কম সৰফৰাজ খানৰ কামবেকৰ কাহিনী যিগৰাকী সৰফৰাজ খানক 2 বছৰ ধৰি ইগনোৰ কৰা হৈছিল ভাল খেল খেলাৰ পিছতো ইগনোৰ কৰা হৈছিল কিন্তু অৱশেষত নেদেখাজনৰ কৃপাত ভাগ্যৰ কৃপাত আৰু কষ্টৰ ফলত সৰফৰাজ খানে এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে নমস্কাৰ মই জ্যোতিদীপ বৈশ্য ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ কথা যেতিয়া কোৱা হয় সৰফৰাজ খান নামৰ এগৰাকী যুৱ প্ৰতিভাৰ কথা সময়ে আলোচনা কৰে সাধাৰণতে সৰফৰাজ খানে ঘৰুৱা ক্ৰিকেটত দীঘলীয়া সময় ধৰি ভাল প্ৰদৰ্শন কৰিছিল কিন্তু তেখেতৰ যি অভাৰৱেট বা তেখেতৰ ওজন বেছি হোৱাৰ বাবে বিভিন্ন সময়ত তেখেতৰ ফিটনেছক লৈ প্ৰশ্ন আছিল সৰফৰাজ খান প্ৰথমবাৰ যেতিয়া ভাৰতীয় টিমক প্ৰতিনিধিত্ব কৰিছিল সেই প্ৰতিনিধিত্ব কৰাৰ বাবেও তেওঁ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল বহুতো প্ৰাক্তন ক্ৰিকেটাৰে প্ৰশ্ন কৰিছিল যে সৰফৰাজক ভাৰতীয় দলত কিয় স্থান দিয়া হোৱা কিয়নো সৰফৰাজে ধাৰাবাহিকভাৱে ৰঞ্জী ট্ৰফিত দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল অৱশেষত সৰফৰাজ খানে বহু কষ্টৰ বিনিময়ত ভাৰতীয় দলত স্থান লাভ কৰিছিল ইয়াৰ পাছত তেওঁ ভাৰতক 6খনকৈ টেষ্টত প্ৰতিনিধিত্ব কৰে আৰু এই 6খন টেষ্টত তেখেতৰ 3টাকৈ অৰ্ধ শতৰান আৰু এটা শতৰান আছে অৰ্থাৎ 155 ৰানৰ এটা ইনিংছো সৰফৰাজ খানে খেলিছিল কিন্তু নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্টে আছিল সৰফৰাজ খানৰ শেষৰখন খেল যি 2024 চনত তেওঁ খেলিছিল এই সিৰিজটোত ভাৰতীয় খেলুৱৈসকল বিফল হৈছিল আৰু সৰফৰাজেও বৰ বিশেষ এখন টেষ্টক বাদ দি প্ৰদৰ্শন কৰিব পৰা নাছিল বাকী খেলুৱৈসকল টিমত থাকি গ'ল কিন্তু সিলেক্টৰসকলে সৰফৰাজৰ ফিটনেছৰ ওপৰত কথা কৈ তেখেতৰ অভাৰৱেটৰ ওপৰত কথা কৈ তেখেতক টিমৰ পৰা বাহিৰ কৰি দিলে 2024ৰ পৰা 2026 চনলৈকে সৰফৰাজে দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হৈছে যেতিয়াই সৰফৰাজে ঘৰুৱা ক্ৰিকেটত ভাল খেলে তাৰ পাছতে গৌতম গম্ভীৰ অজিত আগাৰকাৰ বা আন সিলেক্টৰসকলে ক'ব বিচাৰে যে সৰফৰাজ ভাৰতীয় মূল দলত স্থান পোৱাৰ বাবে যোগ্য নহয়
ইয়াৰ মূল কাৰণ তেওঁলোকে উল্লেখ কৰে যে সৰফৰাজ খান অভাৰৱেট, তেওঁৰ ফিটনেছ বেয়া, গতিকে তেখেতে ভাৰতীয় দলক দীঘলীয়া সময় প্ৰতিনিধিত্ব কৰিব নোৱাৰে। এই কথাখিনি সৰফৰাজ খানে ভালকৈ অনুধাৱন কৰে। সৰফৰাজ খানৰ পিতৃ নৌচাদ খানো এগৰাকী ক্ৰিকেটাৰ আছিল আৰু সৰফৰাজৰ মূল প্ৰশিক্ষক। সৰফৰাজ আৰু নৌচাদ খানে এটা সিদ্ধান্ত গ্ৰহণ কৰে আৰু সৰফৰাজৰ ফিটনেছৰ ওপৰত কাম কৰা আৰম্ভ কৰে। নৌচাদ খানে এটা সাক্ষাৎকাৰত কৈছে যে সৰফৰাজৰ সকলোবিলাক ডায়েট তেওঁ সলনি কৰে, আনকি নিজেও তেওঁ খোৱা বাদ। ইয়াৰ পাছত জিমত গৈ যথেষ্ট কষ্ট কৰা হয়। জম্মু কাশ্মীৰত গৈ পিতা পুত্ৰই যথেষ্ট প্ৰশিক্ষণ কৰে, কাৰ্ডিঅ' কৰে, ক্ৰিকেট খেলে আৰু অৱশেষত সৰফৰাজ খানে 17 কেজি কম কৰিবলৈ সক্ষম হয়। কিন্তু ইয়াৰ পাছতো ভাৰতীয় দলত সৰফৰাজ খানে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু যেতিয়া আপুনি কষ্ট কৰে, ভাগ্যই আপোনাক সাথ দিয়ে। সৰফৰাজৰ লগতো সেই কথাই সংগঠিত হ'ল। শ্ৰীলংকাৰ লগত যেতিয়া ভাৰতীয় দল ঘোষণা কৰা হ'ল, প্ৰথম অৱস্থাত সৰফৰাজৰ নাম নাছিল, কিন্তু হঠাৎ এই দলত থকা সাই সুদৰ্শন আঘাতপ্ৰাপ্ত হয়। সাই সুদৰ্শন আঘাতপ্ৰাপ্ত হোৱাৰ লগে লগে তেখেতক মূল দলৰ পৰা বাহিৰ কৰা হয় আৰু ইয়াৰ সুবিধা হিচাপে, এই অপৰচুনিটি হিচাপে সৰফৰাজ খানে ভাৰতীয় দলত স্থান লাভ কৰে। এগৰাকী সৰফৰাজ খানে 3 দিন আগতে যথেষ্ট পৰিমাণৰ তেওঁৰ মন ভাঙি পৰিছিলে। কষ্ট কৰাৰ পিছতো, ভাল খেলাৰ পিছতো, ৰঞ্জী ট্ৰফিত দুৰ্দান্ত প্ৰদৰ্শন কৰাৰ পিছতো, ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত প্ৰায় 65 তেখেতৰ এভাৰেজ হোৱাৰ পাছতো মূল দলত তেওঁ স্থান লাভ কৰা নাছিল। তাৰ পৰিৱৰ্তে সৰফৰাজতকৈ কম এভাৰেজ থকা দেৱদত্ত পাডিক্কল হওক নাইবা ধ্ৰুৱ জুৰেল হওক, তেওঁলোকে ভাৰতীয় দলত স্থান লাভ কৰিছিল। বহুতো খেলুৱৈ প্ৰশ্ন কৰিছে যে সৰফৰাজক কিয় একাষৰীয়া কৰা হৈছে। সৰফৰাজৰ একমাত্ৰ ফিটনেছৰ কথা দোহাই দিয়ে এই কাম কৰাটো ঠিক হোৱা নাই। এই কথাবিলাকে হয়তো সৰফৰাজক আঘাত কৰিছিলে আৰু সেইবাবেই 3 দিন আগত তেওঁ ইনষ্টাগ্ৰামত অতি দুখেৰে লিখিছিলে যে মই খাপ নাখাব পাৰোঁ, কিন্তু মোৰ লগত যি আছে তাৰ জৰিয়তে মই সকলো কষ্ট কৰি যাম। 3 দিন পিছত তেওঁৰ ভাগ্য সলনি হ'ল। বৰ্তমান সময়ত সৰফৰাজ খান কলম্বোত আছে। ভাৰতীয় দলৰ সৈতে বৰ্তমান সময়ত তেওঁ প্ৰেক্টিছ কৰি আছে। প্ৰেক্টিছত যোৱাৰ আগতে সৰফৰাজ তেখেতৰ পিতৃ নৌচাদ আৰু ভাতৃ মুছিৰৰ কেইখনমান বিশেষ ফটোগ্ৰাফ আৰু এটা ভিডিঅ'ত যথেষ্ট চৰ্চা হৈছে। এই ভিডিঅ'টোত তেখেতৰ পিতৃ নৌচাদে পুত্ৰ সৰফৰাজক কৈছে যে হয়তো সূৰ্যোদয় হ'বলৈ কেইবাটাও নিশা লাগিব পাৰে, কিন্তু যোনে কষ্ট কৰি গৈ থাকে সেই কষ্টৰ ফল সদায় লাভ কৰা হয়। গতিকে অন্ধকাৰৰ পিছত পোহৰ যিদৰে আহে, ঠিক একেদৰে কষ্ট কৰি থাকিলে তাৰো ফল পোৱা যায় বুলি পিতৃ নৌচাদে সৰফৰাজক এই কথা উল্লেখ কৰে। सूरज भले निकला है कई रातों के बाद, लेकिन मेहनत को मिलता है हमेशा किस्मत का साथ। সামাজিক মাধ্যমত সৰফৰাজ খানৰ পিতৃ ভাতৃ আৰু তেখেতৰ এই বিশেষ ভিডিঅ' আৰু ফটো এতিয়া যথেষ্ট ভাইৰেল হৈ পৰিছে। বহুতে ক'ব বিচাৰিছে যে সৰফৰাজৰ এই সাফল্যত তেখেতৰ পিতৃও যথেষ্ট অৰিহণা আছে, কিয়নো 2টা বছৰৰ পিছত ভাৰতীয় দলত প্ৰত্যাৱৰ্তন কৰাটো সৰফৰাজৰ বাবে ইমান সহজ নহয়। কিন্তু এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যে ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিলেও শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত সৰফৰাজ খানে স্থান পাবনে নাপায়। কিয়নো দেৱদত্ত পাডিক্কলে বৰ্তমান সময়ত যিখন ৱাৰ্ম আপ মেটচ আছিলে তাত 17 ৰান কৰিছে, অৰ্থাৎ তেওঁৰ স্থান প্ৰায় সুনিশ্চিত বুলি ক'ব পাৰি। ঠিক একেদৰে ধ্ৰুৱ জুৰেল আৰু সৰফৰাজৰ মাজতেই 6ম স্থানৰ বাবে ভাৰতীয় ক্ৰিকেট দলত বৰ্তমান সময়ত যুঁজ চলিব। বহুতে ক'ব বিচাৰিছে যে মূল একাদশত ধ্ৰুৱ জুৰেলে স্থান পোৱাৰ সম্ভাৱনা অধিক আছে, কিন্তু বহুতে প্ৰশ্ন কৰিব বিচাৰিছে যে যিগৰাকী সৰফৰাজে দুৰ্দান্ত প্ৰদৰ্শন ঘৰুৱা ক্ৰিকেটত কৰিছে, ধাৰাবাহিকভাৱে ভাল কাম কৰিছে, যি তেওঁৰ উইক পইণ্ট কোৱা হৈছিলে ফিটনেছ, তাৰ ওপৰত কাম কৰিছে, 17 কেজি পৰ্যন্ত ওজন হ্ৰাস কৰিছে, তেখেতক আৰু এটা চান্স দিয়াৰ প্ৰয়োজন আছে। কিয়নো সৰফৰাজে এতিয়ালৈকে মাত্ৰ 6খনহে টেষ্ট মেচ খেলিছে, তাত তেওঁৰ 150 ৰানৰ ইনিংছ আছে, 3টাকৈ অৰ্ধশত ৰান আছে আৰু শ্ৰীলংকাৰ বিৰুদ্ধে যদি এইগৰাকী 28 বছৰীয়া খেলুৱৈক সুযোগ দিয়া হয়, আগন্তুক সময়ত ভাৰতীয় ক্ৰিকেটৰ এগৰাকী তাৰকা হৈ পৰিব পাৰে। শ্ৰীলংকাৰ লগত অনুষ্ঠিত হ'বলগীয়া টেষ্টত সৰফৰাজে মূল একাদশত স্থান পায় নে নাপায় তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। গৌতম গম্ভীৰ, অজিত আগাৰকাৰে কি সিদ্ধান্ত লয়, টিম মেনেজমেণ্টে কি সিদ্ধান্ত লয় তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। কিন্তু এটা কথা সুনিশ্চিত, সৰফৰাজ খানৰ এই কাহিনীয়ে দেখুৱাইছে যে সন্মুখত যিমান বাধা থাকক, যিমান সমালোচনা থাকক, কষ্ট কৰি গ'লে নেদেখা জনেও আপোনাক সহায় কৰে আৰু সেইবাবেই হয়তো সৰফৰাজ খান পুনৰবাৰ মূল দললৈ প্ৰত্যাৱৰ্তন কৰিছে। আমি আশা কৰিছোঁ এগৰাকী যুৱ ক্ৰিকেটাৰ সৰফৰাজ খানে ভাল প্ৰদৰ্শন কৰক, টেষ্টত তেওঁ উজলি উঠক আৰু ভাৰতৰ এগৰাকী ভাল ক্ৰিকেটাৰ হিচাপে আগন্তুক সময়ত দেশক প্ৰতিনিধিত্ব কৰক। এয়া আছিলে সৰফৰাজ খানৰ কামবেকৰ কাহিনী আৰু আগন্তুক সময়ত তেওঁ ভাল খেলিব বুলি আমি আশা কৰিছোঁ। এই সমগ্ৰ কাহিনীক লৈ আপোনালোকে কি ভাবে আৰু সৰফৰাজ খানে মূল একাদশত স্থান পাব লাগে নে নালাগে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।